গুড মৰ্ণিং ভিউৱাৰ্ছ। আজি আমি আকৌ আহিছোঁ আমাৰ খেতি পথাৰলৈ। আজি দেখুৱাই আছোঁ আপোনালোকক কেপচিকামৰ খেতি। এইটো দীঘলীয়া কেপচিকামটো হয়। গছটো বহুত ডাঙৰ নহয় যদিও কেপচিকাম বহুত ধৰিছে। চাওক কি ধুনীয়া দেখা গৈ আছে। খেতিত সোমাই ইমান ভাল লাগিছিল। কেপচিকামবিলাক লাগি থকা দেখা পাই সঁচাকৈ বহুত ভাল লাগিছিল। একদম ফ্ৰেছ তাজা তাজা কেপচিকাম। খেতিটো ইমান পৰিপাটি নিয়াৰিকৈ কৰা হৈছে, একদম শাৰী শাৰীকৈ। আৰু গছৰ গুৰিখিনিত কিবা প্লাষ্টিকেৰে কাভাৰ কৰা হৈছে। এটা ধুনীয়া পদ্ধতিৰে কৰা হৈছে। আমি বুজি নাপাওঁ যদিও হয়তো কেপচিকাম খেতিৰ বাবে এইটো প্ৰয়োজনীয়। আৰু মাজত গেপ ৰখা হৈছে যথেষ্ট। খেতিটো বহুত ধুনীয়া হৈছে। কেপচিকাম লাগিছেও বহুত। আমি এফালৰ পৰা চাই গৈছিলোঁ। চাই হেঁপাহে নপলোৱাই, ইমান ধুনীয়া। খেতিটো বহুত ডাঙৰ আৰু গোটেইখিনিতে এনেকৈ কেপচিকাম ধুনীয়াকৈ লাগিছে। এটা এটাকৈ চাই গৈছিলোঁ আমি। আৰু ওচৰত আছে আৰু এটা খেতি কেপচিকাম, সেইটোত নতুনকৈ লগোৱা হৈছে। খেতিয়কৰ পৰা জানিবলৈ পাইছিলোঁ এইটো অকণমান গোল টাইপৰ যে হয়, সেইটো কেপচিকাম। আৰু ইফালে আছে বন্ধাকবি, ব্ৰকলি, ফুলকবি, বিন আৰু বহুত মাকৈ খেতিও দেখা গৈছে। আমি কি চাম কি নাচাম এনেকুৱা লাগিছিল। একদম ধুনীয়াকৈ বন্ধাকবিবিলাক হৈ আছে। মইতো বন্ধাকবিক একদম গ্ৰীণ ৰ'জ বুলিয়ে কওঁ। ইমান ধুনীয়া লাগে গোটেইখিনি চালে। এইটো ব্ৰকলি খেতি। ব্ৰকলিবিলাক লাগিব ধৰিছে, হ'ব ধৰিছে অলপ অলপ। ব্ৰকলি খেতি, ব্ৰকলিবোৰ হ'ব ধৰিছে। গোটেইখিনি ডাঙৰ হোৱা নাই, মাজে মাজে দুই এটা ডাঙৰ ব্ৰকলিও দেখা পাইছিলোঁ। এয়া ব্ৰকলি হ'ব ধৰিছে, এই কিছুমান ডাঙৰো আছে। এইটো যথেষ্ট ডাঙৰ, এইটো সৰু হ'ব ধৰিছে। এনেকৈ আমি ব্ৰকলি খেতিবোৰ চাই আনন্দ পাইছিলোঁ। ব্ৰকলি খেতিৰ পিছফালে আছিলে তিতাকেৰেলা খেতি। তিতাকেৰেলাৰ কাৰণে চাংবিলাক পাতি দিয়া হৈছে। তিতাকেৰেলা গছবোৰ বগাব ধৰিছে। আৰু এইফালে গাঁও, বহুত ধৰণৰ পাচলি। এয়া চাব, বন্ধাকবিবিলাক কি ধুনীয়া। বন্ধাকবিটো দেখিবলৈ বেছি ধুনীয়া লাগে বাকীবিলাকতকৈ। প্ৰকৃতিৰ বুকুত এনেদৰে খোজকাঢ়ি বহুত আনন্দ পালোঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব। আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে।